নমস্কাৰ প্ৰথমে মই অসমবাসীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বাৰন্তি ভাটিপাৰাই 15 সংখ্যক ৰাস মহোৎসৱ আয়োজন কৰি আহিছে। এইবেলি তেখেতসকলে 15 বছৰ হ'ল। এই 15 বছৰত তেখেতসকলে এই ৰাস মহোৎসৱ পাতি যি ৰাইজৰ মাজত এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱাবালিৰ পৰা মই এই ৰাসস্থলীৰ সমূহ সভাপতি সম্পাদক সমূহ সদস্যৰ লগত মই অতঃপূৰ্বে জড়িত হৈ পৰিছোঁ। সেই হেতুকে তেখেতসকলে মোক কেইদিনমান আগতে তেখেতসকলে মোক যোগাযোগ কৰিছিল। তেখেতসকলে বিচাৰিছিল যে তেখেতসকলক মই মঞ্চখন দিব লাগে। সেই হেতুকে এইবেলি মই তেখেতৰ মঞ্চদাতা হিচাপে তেখেতসকলক মই মঞ্চখন প্ৰদান কৰিছোঁ আৰু আশা ৰাখিছোঁ এই মঞ্চখন মই দিম বুলি মই কথা দিছোঁ। আৰু অহাবেলি এই অনুষ্ঠানতে এদিন তেখেতসকলক মই মঞ্চখন বিচাৰিম সেইটোৱে কথা দিছোঁ। তেখেতসকলৰ অভাৱ নাই, এতিয়া সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ খৰচ বহন বুলি মই কথা দিছোঁ আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটো অসমৰ যাতে ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰক, ভাল এটা সুনাম অৰ্জন হওক, সেইখিনি কামনা কৰিছোঁ আৰু আটাইৰে মংগল কামনা কৰিছোঁ। আৰু মই দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। প্ৰথম দিনাখন আপোনাৰ হ'ল প্ৰতিমা স্থাপন হ'ল। এতিয়া নাম প্ৰসংগ ধুমধামেৰে গ'ল, সকলো ৰাইজৰ সঁহাৰি পালোঁ। আৰু তেনেকৈ আপোনাৰ সেই মাজৰ 5 দিন সময় আমাৰ বিভিন্ন নাম প্ৰসংগ, ঘোষা নাম, দিহা নাম তেনেকুৱা প্ৰগ্ৰেমেৰে গ'ল। আজি আমাৰ জেজাৰপুৰী নামৰীয়া দল আছিলে, এতিয়া আধুনিক নৃত্য চলি আছে আৰু তেনেকৈ সাংস্কৃতিক অনুষ্ঠান কিছু আছে। আমি ধৰক জুবিন দাক যিখিনি পাৰোঁ তেনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আপোনালোকে দেখিছে আমি ডাঙৰকৈ এখন বেনাৰ বনাইছোঁ, তেনেকৈ শ্ৰদ্ধাঞ্জলি দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম দিনাখনে মায়াবী গীতেৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সকলো ৰাইজে মিলি। তেখেতৰ ন্যায়টো লাগে আৰু সকলোৱে লিখিব লাগে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইমান এটা ভিতৰুৱা অঞ্চল তাৰ মাজতো কিন্তু ৰাইজৰ বিপুল হয়। আপোনালোকে দেখিছে বহুত ভিতৰুৱা অঞ্চল হিচাপে আমাৰ এইখিনি ৰাইজৰ কিছু সঁহাৰি পাইছোঁ। আমি সেই হিচাপত আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।